এনেকৈ উৰিছে, এই গোটেই বিষয়খিনি এনেকৈ হ'বগৈ। এই যে চৰাই, আমিতো সদায় দেখি থাকোঁ চৰাই উৰণৰ, এই যে চৰাই উৰণৰ কাহিনীটো কৰিছিলে, সেই চৰাই উৰণৰ কাহিনীৰ পৰাই তেওঁ পিছত তেওঁ কি কৰিলে, ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰ অগ্নিক নিৰ্মাণ কৰিলে। অগ্নি তাৰপিছতে তেওঁ মানে গোটেই বিষয়টো তেওঁ নিৰূপণ কৰিলে। এই যে মই এই কথাখিনি এইকাৰণেই কৈছোঁ, যেতিয়া তোমালোকৰ লাইব্ৰেৰীটি হওক বা য'তে হওক, সদায় মহান মানুহবিলাক, যিবিলাক ডাঙৰ মানুহ, সেই ডাঙৰ মানুহবিলাকৰ কিতাপবোৰ, জীৱনীবিলাক পঢ়িবা। সেই জীৱনীবিলাক পঢ়িলে কি হ'ব জানানে? আমি যে ভাবোঁ, বহুতে আমি ভাবোঁ আমি কেনেকৈ কি আমাৰহে একো নহ'ল, এই যে কিছুমান আমাৰ নয়াত্মক ধাৰণাবোৰ আছে, তুমি দেখিবা পৃথিৱীৰ প্ৰতিজন ছাকচেছফুল, প্ৰতিজন সফলকাম মানুহৰ অন্তৰালত এনেকৈ হয়। এই যে সফলকাম মানুহবিলাকে তেওঁলোকে বিষয়টো কেনেকৈ নিৰূপণ কৰে, কেনেকৈ গ্ৰহণ কৰে, তাৰ ওপৰতে পৃথিৱীখন নিৰ্ভৰ কৰে। এই যে আমি অংক এটা ছাকচেছ ইজ দ্য ফেইলাৰ অফ ছাকচেছ, এই যে আমি ফেইল কৰিলে যে আমি বহুতে দুখ পাওঁ যে ফেইল কৰিলোঁ, কিন্তু সেই ফেইলটো ইজ এ পিলাৰ অফ ছাকচেছ। আমি কেনেকৈ চাওঁ, এই ধৰিলে ইয়াতে গ্লাছ এটা আছে, তাত আধা গিলাচ পানী, তুমি কেনেধৰণে ক'বা? বহুতে হয়তো ক'ব পাৰে ইয়াত আধা গিলাচ খালী, বা বহুতে ক'ব পাৰে ইয়াত আধা গিলাচে পানী আছে। পজিটিভ এণ্ড নিগেটিভ, হাউ কেন ইউ ৰিয়েক্ট, হাউ কেন ইউ থিংক, তুমি এই বিষয়টো কেনেকৈ চোৱা? আজি গধূলি তোমালোকে এই কথাখিনি শুনিছা, হয়তো বহুতে আমনিও পাব পাৰা বা বহুতে উৎসাহতো ল'ব পাৰা, সেইটো দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰিব। আজি বহুখিনি কথা তোমালোকক মই ক'লোঁ, লাহে 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 সদায় এটা কথা মনত ৰাখিবা, এডুকেশ্যন ইজ দ্য মেনিফেষ্টেশ্যন অফ লাইফ, সমগ্ৰ জীৱনেই শিক্ষা। কোনোদিন নাভাবিবা, মই এইটো সদায় কওঁ যে অংককেইটা পাৰিলা, বিজ্ঞানৰ প্ৰশ্নকেইটা মুখস্থ কৰিলা, এই পৃথিৱী নহয়। পৰীক্ষাৰ নম্বৰ হয়, নম্বৰটো আমি পাব লাগিব, নাপালে এই কথা বেয়া হ'ব। আৰু মই কৈছোঁ ইতিমধ্যে এই তোমালোকৰ ছাৰক, কেনেকৈ তুমি গ্ৰহণ কৰিবা? মই চেণ্ড কৰিব নোৱাৰিছিলোঁ মোৰ 6 নম্বৰৰ কাৰণে, কাৰণ সেই সময়ত আমাৰ গাঁৱত পানী হৈছিলে। মই ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব নোৱাৰিলোঁ, কাৰণ যাব নোৱাৰোঁ যে, আমি গাঁৱৰ মানুহে। মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ কাউন্সিলাৰ হ'লোঁ, তেতিয়া মোৰ এইটো খুব দুখ আছিলে। তাৰ ফলস্বৰূপে মই পুনৰীক্ষণ.com আৰম্ভ কৰিলোঁ। পুনৰীক্ষণ.com মানে তুমি ঘৰত শুই থাকিলেও তুমি এণ্ট্ৰি কৰি ৰিএভেলিউশ্যনটো কৰিবা। মই এইটো কথাই তোমালোকক ক'ব বিচাৰিছোঁ যে বিষয়টো তুমি কেনেধৰণে চোৱা, কেনেধৰণে তুমি কৰিব পাৰা, তাৰ ওপৰতে জীৱনৰ শক্তিটো নিৰ্ভৰ কৰে। আৰু এই কথাবিলাকেই তোমালোকে ভাবিবা, আৰু একো ডাঙৰ কথা নহয়। আমি যদি ভাবোঁ কোনোবা মানুহ এজন বিমানত গৈ আছে, আমি বৰ ডাঙৰ কথা বুলি ভাবিছিলোঁ। দিল্লীত আমি সুধি আছোঁ নৰ্থ ব্লক, চাউথ ব্লক, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, আমি গাঁৱৰ কিন্তু কেনেকুৱা হ'ব? মোৰ যেতিয়া ই-গভাৰ্নেন্স এৱাৰ্ডৰ কাৰণে মোৰ যে নামটো চিলেক্ট হ'ল, তেতিয়া মই এখন প্ৰেজেণ্টেশ্যন দিব লাগিছিলে প্ৰধানমন্ত্ৰীৰ অফিচত। সেই প্ৰধানমন্ত্ৰী তালৈ যাওঁতে প্ৰথম মই সেই নৰ্থ ব্লক, চাউথ ব্লক, আমি PM এনেকৈ চাইছোঁ, একেই দেখোন। মই কৈছোঁ এইবিলাকতো আমাৰ তাতো আছে, এনেকুৱা একেই খুটা এনেকুৱা, কিন্তু সেইটো তুমি এটা সময়ত বহুত ডাঙৰ লগা ঘটনাবোৰ লাহে 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 তোমাৰ সৰু হৈ আহিব। জীৱনত কেতিয়াও ভয় খাব নালাগে। সফলতা, বিফলতা, সুখ, দুখ, এইবিলাক জীৱনত আমাৰ ঘাত প্ৰতিঘাত। সুখ যদি নাথাকে, দুখনো মানুহে কেনেকৈ বুজিব? দুখ থাকিলেহে সুখ আহিব। গতিকে এই গোটেইখিনি এনেকৈ আমি আগবাঢ়িম। তুমি যদি ভালকৈ পঢ়া শুনা কৰা, তেতিয়াহে পৰীক্ষাৰ দিনা আনন্দত থাকিব পাৰিবা। যে এই গোটেই বিষয়খিনি তোমালোকে সদায় মনত ভাবি ল'বা, আৰু এটা সপোন দেখিবা, সদায় ডাঙৰ সপোন দেখিবা, ডাঙৰ সপোন। সেই ডাঙৰ সপোন দেখাত কোনো বাধা নাই। এই ডাঙৰ সপোন দেখিলেই সেই সপোনেই তোমাক এদিন বাট দেখুৱাই লৈ যাব। আৰু মানুহে সেইবিলাক সপোনহে দেখিব লাগে, যি সপোনে তোমাক শুব নিদিয়ে। আৰু সেই সপোনৰ পিছে পিছে গৈ তুমি এদিন সেই সপোনত দিঠকত পৰিণত কৰিবা। এই আশা আৰু বিশ্বাসকে মই কৰিছোঁ, আৰু মই আশা কৰিছোঁ এনেদৰে এদিন এই সন্ধিয়াত মই আজি মোৰ সন্মুখত দেখা এই স্বপ্নবিধুৰ শিশুবিলাক, এই স্বপ্নবিধুৰ
ছাত্ৰ ছাত্ৰীসকল এদিন বিশ্বৰ বুকুত জিলিকি থাকিব। মোৰো এটা সপোন আছে, এনেকৈ সৃষ্টি হৈছিল ইয়াৰ পৰা 50 কিলোমিটাৰ 25 কিলোমিটাৰ আঁতৰত এজন ল'ৰা ৰুবুল মাহমুদ। মোৰো এটা সপোন আছে, তোমালোকৰ দৰে ছাত্ৰ ছাত্ৰী আজি তেওঁ আমেৰিকাৰ আমষ্টাৰডাম ইউনিভাৰ্চিটি। গতিকে এই সপোনক তুমি বুকুত বান্ধি ল'বা আৰু এই সপোনে তোমাক শুবলৈ নিদিয়ে আৰু সেই সপোনৰ পথেদি তুমি আগবাঢ়ি যাবা। এদিন সফল হ'বা, আমি সফল হ'ম। ধন্যবাদ। অঞ্জন চলিহা ছাৰক মঞ্চলৈ আহি দুআষাৰটো আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আচলতে এনেকৈ বক্তৃতা দিয়া মানুহ নহয়,